আমাৰ বিজেপি জিকেলৰ এটা বহুত আছে আজি দুটা কাম হাতত লোৱা হৈছে। প্ৰথমে ভটগাঁও অঞ্চলত প্ৰায় 2.5 কিলোমিটাৰ আৰু এতিয়া হেকাইপাৰা এই অঞ্চলত 2.3 কিলোমিটাৰ নতুনকৈ ৰাস্তা বনোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ যি পকীপথ নিৰ্মাণ আঁচনি এই আঁচনিৰ দ্বাৰা ইয়াত কৰা হ'ব। ইয়াৰ দ্বাৰা ৰাইজে যথেষ্ট সহায় পাব। ইয়াত আগতে তেনেকুৱা যাতায়াতৰ কাৰণে খুব অসুবিধা হৈছিলে, বিশেষকৈ বাৰিষা কালত, কিন্তু এতিয়া এই সমস্যাটো সমাধান হ'ব। তাৰ কাৰণে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আঁচনিটো লোৱাৰ বাবে। আজি আমাৰ বিধায়ক ডাঙৰীয়াৰ ইনিচিয়েটিভত ভটগাঁৱত প্ৰায় 3 কিলোমিটাৰ ৰাস্তা আমি উদ্বোধন কৰিলোঁ, ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলোঁ। আৰু এতিয়া দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰীত এই বছৰ আমি প্ৰায় 95 লাখ ইয়াত চেংচন দিছোঁ আৰু নতুনকৈ এডিশ্যনেল ক্লাছৰুম নিৰ্মাণ কৰাৰ কাৰণে। কাৰণ দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী আমাৰ এটা ঐতিহাসিক হায়াৰ ছেকেণ্ডাৰী। ইয়াৰ পৰাই বহুত আমাৰ নেতা, বহুত আমাৰ ভাল হিউমেন ৰিচোৰ্চ আগতে ইয়াৰ পৰাই জন্ম হৈছিলে। চ' এই বিদ্যালয়খন আমি সঁচাকৈ সকলো দিশৰ পৰা মানে ভালকৈ ৰাখিব লাগিব। আৰু সেইকাৰণে মই ইয়াত 3 মাহমান আগতে আহিছিলোঁ আৰু সেই পৰিৱেশটো দেখা পাই পেলাই আমি ইয়াত নতুনকৈ এডিশ্যনেল ক্লাছৰুমৰ কাৰণে ইয়াত এটা এষ্টিমেট চেংচন কৰিছোঁ আৰু সেই কামটো আৰম্ভ হ'ব। ইয়াৰ লগতে অসম চৰকাৰৰ পৰাও ইয়াত 8 কোটি টকাৰ এটা অনুদান পাবলৈ গৈ আছে আৰু আমি আশা ৰাখিছোঁ এখন ইম্পৰ্টেণ্ট এখন স্কুল হিচাপে ইয়াত ছায়েন্স আৰু আৰ্টছ ষ্ট্ৰীম, ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীমটো অতি শীঘ্ৰে ইণ্ট্ৰডিউচ কৰিব লাগে। কাৰণ ওচৰতে মেডিকেল কলেজ আছে আৰু দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স নাই, এইটো বহুত এটা মানে ডাঙৰ বিষয়। তো সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিম যে এইটো বছৰতে যাতে ইয়াত ছায়েন্স ষ্ট্ৰীম খুলিব পৰাৰ কাৰণে আমাক অনুমোদন দিয়ে আৰু অহা একাডেমিক ছেশ্যনৰ পৰা ইয়াত ছায়েন্স খুলিবৰ কাৰণে আমি ব্যৱস্থা আৰম্ভ কৰিম। আচলতে যিহেতু বাৰিষা সমাগত আহিছে, গতিকে আপুনি 500খন স্কুলৰ মানে মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছে ছাৰ, সেইখিনি কেতিয়া? 443 স্কুল মেৰামতিৰ কাম চলি আছে আৰু বাকীখিনি যিখিনি স্কুল টোটেল 700খন আছিলে, বাকী স্কুলখিনিও আমি অতি শীঘ্ৰে মেৰামতি কৰাৰ কাৰণে আগবাঢ়ি আছোঁ। ছাৰ, এইটো দেৱৰগাঁও সমষ্টি, হাগ্ৰামা মহিলাৰী ছাৰৰ সমষ্টি আছিল, কিমান ডেভেলপ হৈ আছে আপুনি বিভিন্ন? চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডেভেলপমেণ্টত ইমান গুৰুত্ব দিয়া নাছিলে, এইটো সকলোৱে জানে। তেখেতে চৰকাৰটো চলাব লাগে, চলাই আছিলে, কিন্তু কোনো এখন বিদ্যালয়, কোনো এখন কিবা এটা ৰাজহুৱা অনুষ্ঠান, কিবা এটা উন্নতিকৰণ হ'ব লাগে, আগবাঢ়ি যাব লাগে, তেনেকুৱা বিষয় একো তেখেতে গুৰুত্ব দিয়া নাছিলে। আজি যিটো দেখিবলৈ পোৱা যায়, নহ'লে তেখেতে 17 বছৰ চিফ থকাৰ পিছত এইখন বিদ্যালয় বহুত আগত লৈ যাব পাৰিলেহেঁতেন। তো সেইকাৰণে আজি যিয়ে নহওক, তেখেতসকলৰ দিনটো গ'ল। এতিয়া আমি বড়োলেণ্ডৰ প্ৰত্যেকখন হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, কলেজ ভালকৈ নিৰ্মাণ কৰাৰ কাৰণে, কাৰণ অনুষ্ঠান ভাল থাকিলেহে মানৱ সম্পদ আমি গঢ়িব পাৰিম। সেইকাৰণে আমাৰ লক্ষ্যটো হ'ল প্ৰত্যেকটো অনুষ্ঠান যাতে শক্তিশালী ৰূপে আমি গঢ় দিব পাৰে, সেইটোৱে আমাৰ লক্ষ্য। ভিতৰত ইয়াৰ ওপৰত একশ্যনৰ কাৰণে কোৱা হৈছে। গতিকে আমাৰ যিটো হেল্থ ছেক্ৰেটাৰী ডাঙৰীয়া DC কনফাৰেন্সত গৈছে, আমাৰ ছেক্ৰেটাৰী যতীন বৰা ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে। ইয়াৰ ওপৰত ষ্ট্ৰং একশ্যন লোৱা হ'ব। অসমৰ স্পীকাৰ ডাঙৰীয়া আমাৰ এছেম্বলিলৈ আহিছে আৰু আমাৰ স্পীকাৰ ডাঙৰীয়াই, আমাৰ কাউন্সিলৰ স্পীকাৰ ডাঙৰীয়াই আমাৰ বিভিন্ন বিজনেছ কমিটিবিলাক আছে, তেখেতসকলক লৈ পেলাই এটা ইনাগুৰেল ফাংচন পাতিছে। তাত আমি সকলো অংশগ্ৰহণ কৰিম, আমাৰ স্পীকাৰ ডাঙৰীয়াও অংশগ্ৰহণ কৰিব।